শাৰদীয় দুৰ্গা পূজাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁৱতো উখল মাখল পৰিৱেশত দেখা পোৱা গৈছে শাৰদীয় দুৰ্গা পূজাৰ প্ৰস্তুতি। আমি বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁৱত উপস্থিত হৈছোঁ আৰু বিভিন্ন প্ৰান্তত যেনেধৰণে মা দুৰ্গা প্ৰতিমূৰ্তি বনাই থকা যি মুহূৰ্ত আৰু মৰিগাঁৱতো আমি সেই মুহূৰ্তসমূহ ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। বিভিন্ন প্ৰান্তত সমান্তৰালকৈ কেনেধৰণে মৰিগাঁও যি দুৰ্গা পূজাৰ মণ্ডপসমূহলৈ কেনেধৰণে প্ৰতিমাসমূহ বনাইছে বা নিৰ্মাণ কৰিছে সেই আমি পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিম। মৰিগাঁও বিভিন্ন প্ৰান্তৰ কাৰণে চেষ্টা কৰিছে বনাবৰ কাৰণে যি প্ৰতিমা বা যি খনিকৰ প্ৰতিমা মূৰ্তি বনোৱা যি খনিকৰ পৰা মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। তাৰ সমান্তৰালকৈ যি প্ৰতিমাৰ আৰু মূৰ্তিবিলাক বনাইছে বা সাজিছে সেয়া দেখাবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। এনেধৰণে যি প্ৰস্তুতি শাৰদীয় দুৰ্গা পূজাৰ যি ব্যাপক প্ৰস্তুতি হাতৰ পৰশতে প্ৰাণ পাই উঠিছে মা দুৰ্গা প্ৰতিমূৰ্তি শক্তি দেৱী দুৰ্গা দেৱীৰ যি মূৰ্তি সঁচাকৈ সুন্দৰভাৱে উপস্থাপন কৰিছে। অসমৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁৱতো উখল মাখল পৰিৱেশত পালন কৰিছে বা প্ৰস্তুতি চলাইছে মা দুৰ্গা শক্তি দেৱী দুৰ্গা পূজাৰ যি প্ৰস্তুতি এনেধৰণে দেখিব পোৱা গৈছে। যি শক্তি দেৱী যি প্ৰতিমূৰ্তি বনাইছে যি মূৰ্তি বনোৱা যি শিল্পীসকলে এনেধৰণে প্ৰতিমূৰ্তি বনাইছে। প্ৰতিমূৰ্তিবিলাকৰ পৰা এটা কথা স্পষ্টকৈ প্ৰমাণ পাইছে যে এইবাৰ মৰিগাঁৱত কেনেধৰণৰ দুৰ্গা পূজা হ'ব। বিশাল এটাৰ মন্দিৰৰ মাজত আবদ্ধ হৈ বনাইছে বুলি ক'লেও ভুল নহ'ব। যি প্ৰতিমূৰ্তিসমূহ এনেধৰণে বনাইছে আৰু সঁচাৰে দেখিবলৈ সুন্দৰ হৈছে। কিছু কাম বাকী আছে। যি শাৰদীয় দুৰ্গা পূজাৰ মাজত মাথোন কেইদিনমান বাকী আৰু তাৰে প্ৰস্তুতি চলাইছে এনেধৰণে আমি মন্তব্য ল'ব চেষ্টা কৰিম। বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁৱৰ যি পৰিৱেশৰ মাজত আমি উপস্থিত হৈছোঁ। দাদা অকণমান শুনি দিব, আমি মন্তব্য ল'ব চেষ্টা কৰিম। আমি দাদাৰ পৰা মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম যি প্ৰতিমূৰ্তি বনাইছে আৰু তেওঁলোকৰ পৰা মন্তব্য ল'ব চেষ্টা কৰিম। দাদা কি ক'ব, শাৰদীয় দুৰ্গা পূজাৰ মাজত মাথোন কেইদিনমান বাকী, কেনেধৰণে প্ৰস্তুতি চলাইছে? এতিয়া ধৰক কেনেধৰণ প্ৰস্তুতি মানে এতিয়া বেলেগ বছৰৰ পৰা এইবছৰ চবে প্ৰতিমাবিলাক আগতীয়াকৈ ল'ব। এতিয়া দেওবাৰ দিনা ধৰক আপোনাৰ জাগিৰোড কিশোৰ ক্লাবৰ মূৰ্তিটো যাবগৈ। সিহঁতৰ মানে শাৰীবিলাক আৰ্ট কৰা আছেতো, এইটো আগতীয়াকৈ লৈ যাব। আৰু বাকীবিলাক মূৰ্তি ধৰক কিছুমান আছে আপোনাৰ এইয়া ডাক সাজৰ যোনটো আমাৰতো হেৰি মূৰ্তি আছে, ডাক সাজৰ মূৰ্তি বুলি কয়, সেয়া প্ৰতিমা আপোনাৰ যাবগৈ ডিং বজাৰত যাব। ডিং বজাৰ এইটো আপোনাৰ অহা দেওবাৰলৈ লৈ যাব। আমি মন্তব্য ল'ম আৰু পুনৰ মন্তব্য ল'ম। এটা কথা ক'ব লাগিব দাদা, অকণমান ৰখি দিব। যি প্ৰতিমাসমূহ এনেধৰণে শাৰীকৈ ৰাখিছে, আমি মন্তব্য ল'ম। যি খৰচ আছে খৰচৰ কথা আমি জানিবৰ কাৰণে চেষ্টা কৰিম। বিভিন্ন প্ৰান্তত যি প্ৰতিমূৰ্তি বনাইছে সকলোৰে দাম বেলেগ বেলেগ আৰু মৰিগাঁৱৰ যি প্ৰতিমূৰ্তি আছে তেওঁলোকৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম দাম কেনেধৰণৰ হয়। দাদা কি ক'ব দামৰ ক্ষেত্ৰত? দামৰ ক্ষেত্ৰত ধৰক কোনবিলাকৰ প্ৰতিমূৰ্তিৰ দাম কেনেধৰণৰ? এইবিলাক ধৰক এই চুটি দি কাপোৰ পিন্ধাইছোঁ এইবিলাকৰ ধৰক 1,10,000 20,000 এনেকুৱা দাম আছে। মানে ডিজাইনৰ ওপৰত দামটো আহে। আৰু বাকীবিলাক ধৰক অলংকাৰ পাতি যদি ভাল লগাব লাগে তেতিয়া এইটোৰ ওপৰত দামটো আহে। বাকীবিলাক ধৰক ইমান হেৰি নহয়, জেনেৰেলে চলি যায়। যিমান জেনেৰেল বিক্ৰী কৰোঁ 20,000 25,000 30,000 এনেকুৱা আছে। বা যি প্ৰতিমূৰ্তি সৰ্বোচ্চৰ দাম যি দাম 1,10,000লৈ এবাৰ প্ৰতিমূৰ্তিৰ দাম পাইছে। তাৰ নিম্নতম দাম জানিবৰ কাৰণে চেষ্টা কৰিম আৰু কিমান মূৰ্তি বনাইছে, কিমানখন মণ্ডপৰ কাৰণে ব্যৱস্থা লৈছে বা হাতত লৈছে জানিবৰ কাৰণে চেষ্টা কৰিম। দাদা যিহেতুকে আপুনি কৈছে যে সৰ্বোচ্চতৰ হৈছে 1,10,000 টকা বা যি কি নহওক, কিমানখন প্ৰতিমূৰ্তি মণ্ডপৰ কাৰণে বনাইছে আপোনালোকে? ধৰক ইমান দামৰ ভিতৰত মূৰ্তি থাকে, এটা দুটাইহে থাকে। বাকীবিলাক ধৰক 25,000 30,000 20,000 এনেকুৱা দামত থাকে। আপোনাৰ 24জন মণ্ডপৰ কাৰণে 24খনা মণ্ডপৰ কাৰণে বনাইছোঁ। এই যে যি ধৰণৰ প্ৰয়াস হয়, আপোনাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে মা দুৰ্গা, কিমান দিনৰ পৰা কাম চলাইছে হাতত? আমি ধৰক এই হ'ল 5 মাহমান হ'ল কাম চলাই আছোঁ তেনেকুৱা। সেই 5 মাহৰ পৰা মোটামুটি কাম চলি আছে আমাৰ দুৰ্গা প্ৰতিমা। কিমান বছৰৰ পৰা আপুনি এই প্ৰতিমূৰ্তিৰ লগত জড়িত হৈ আছে? বহুত দিন হ'ল, এইটো 30-35 বছৰ হৈ গ'ল। কেনেধৰণৰ লাগে যে প্ৰতিমূৰ্তিত কাম কৰোঁতে কেনেধৰণৰ লাগে আপোনাৰ? এতিয়া ধৰক কাম কৰোঁতেতো চব কাম কৰোঁতে ভাল লাগে। এতিয়া আমাৰ যোনটো পাৰিশ্ৰমিক আছে সেইটো মানে হিচাপত এইটো মানে ইমান
হেৰি নহয় নোপোচায়। তাৰমানে আমাৰ যোনটো খাটনি আছে দিনে ৰাতি কৰিব লাগিবতো, সেইকাৰণে আমাৰ এইটোত ইমান যোনটো হিচাপত আমি পাব লাগে সেইটো হিচাপত নাপাওঁ। এনেধৰণে মন্তব্য আগবঢ়াইছে যিসকল প্ৰতিমূৰ্তি বনোৱাৰ নিয়োজিত হৈ আছে, কামত নিয়োজিত হৈ আছে, তেওঁলোকৰ মন্তব্য লৈছোঁ, দাদাহঁতৰ পৰা মন্তব্য লৈছোঁ। পৰিৱেশ দেখাম, এনেধৰণে স্প্ৰে কৰিছে যি সিংহৰ যি মূৰ্তিত এনেধৰণে স্প্ৰে কৰিছে। সম্পূৰ্ণ প্ৰস্তুতি চলিছে মা দুৰ্গাৰ যি শাৰদীয় দুৰ্গা পূজাৰ উপলক্ষে যি প্ৰস্তুতি আৰু প্ৰতিমূৰ্তি এনেধৰণে নিৰ্মাণ কৰিছে আৰু এনেধৰণে কাম কাজ কৰি আছে। সঁচাকৈ আকৰ্ষণীয় পৰিৱেশ। এনেধৰণে কাম কৰিছে, বহু দিনৰ পৰাই কাম কৰিছে মা দুৰ্গাৰ যি প্ৰতিমূৰ্তি বনোৱাৰ যি প্ৰয়াস বহু দিনৰ পৰাই কৰিছে। পিছৰ পৰিৱেশ ল'ম, যি ভঁৰাল বুলি কৈছোঁ আমি, প্ৰতিমূৰ্তিৰ যি ভঁৰালত যি পৰিণত হৈছে, আমি গোটেই প্ৰতিমূৰ্তিবোৰ দেখাবৰ কাৰণে চেষ্টা কৰিম, প্ৰয়াস কৰিম। চাই থাকিব এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব অগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।